নমস্কাৰ, আজি হৈছে ৩ ছেপ্টেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি মেহমুদ মাদানীৰ অসম ভ্ৰমণ আৰু অসমলৈ আহি মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী দুঃসাহস মেহমুদ মাদানীৰ। তিনি গগৈৰ সুৰত সুৰ মিলালে এইবাৰ মেহমুদ মাদানীয়ে আৰু অসমত উচ্ছেদ বন্ধ হ'ব লাগে বুলি মেহমুদ মাদানীয়ে কৰিছে এতিয়া মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। অসমলৈ আহি মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীৰ দুঃসাহস এইবাৰ মেহমুদ মাদানীৰ। মিয়াই আশ্ৰয় লৈ থকা বেতবাৰীৰ শিবিৰ পৰিদৰ্শন মেহমুদ মাদানীৰ আৰু অসমত জমিয়তৰ নেতা মৌলানা মেহমুদ মাদানীৰ। গোৱালপাৰাৰ সংখ্যালঘু প্ৰধান অঞ্চল ভ্ৰমণ মেহমুদ মাদানীৰ আৰু তিনি গগৈৰ সুৰত সুৰ মিলালে এইবাৰ মেহমুদ মাদানীয়ে। অসম আৰক্ষীক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে আৰু মাদানীৰ অসম ভ্ৰমণ আৰক্ষীৰ নজৰত। গোৱালপাৰাত আজমলৰ ঘৰত আশ্ৰয় মাদানীসহ 7জন জমিয়ত উলেমা হিন্দৰ আৰু গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ সৈতে সুৰ মিলালে মাদানীয়ে আৰু অসমত উচ্ছেদ বন্ধ হ'ব লাগে। যদিহে কোনো বাংলাদেশী আছে সেয়া বিতৰণ কৰক আৰু অসমলৈ আহি মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীৰ দুঃসাহস এইবাৰ মেহমুদ মাদানীৰ আৰু মিয়াই আশ্ৰয় লৈ থকা বেতবাৰীৰ শিবিৰ পৰিদৰ্শন মেহমুদ মাদানীৰ। অসমত জমিয়তৰ নেতা মৌলানা মেহমুদ মাদানী আৰু গোৱালপাৰাৰ সংখ্যালঘু প্ৰধান অঞ্চল ভ্ৰমণ এইবাৰ মেহমুদ মাদানীৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ, মেহমুদ মাদানীয়ে বেছি কৰিলে জেলত ভৰাই দিম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। অসমত গ্ৰেপ্তাৰ হ'ব নেকি মেহমুদ মাদানী, তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ মাজতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। মাদানীয়ে বেছি কৰিলে জেলত ভৰোৱা হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰী মইহে মাদানী নহয় আৰু মাদানীয়ে বুজি লওক মাটি দখল কৰিলে কিমান বেয়া অৱস্থা হ'ব পাৰে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু উচ্ছেদস্থলীত দেখা পালেই তেওঁলোক কঁপিব আৰু মই কি বস্তু তেওঁলোকে বুজি পাইছে আৰু মাদানীক লৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। জনাইছোঁ খবৰ, ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। এইবাৰ অসমত গ্ৰেপ্তাৰ হ'ব নেকি মেহমুদ মাদানী, তাক লৈ এতিয়া উঠিছে প্ৰশ্ন আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ মাজতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বাংলাদেশৰ পৰা টকা লয় হিন্দু দালালে। 20,000 টকা দিলেই ভাৰতত বাংলাদেশীৰ এণ্ট্ৰি। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ, 20,000 টকা দিলেই ভাৰতত সোমাব পাৰে বাংলাদেশী আৰু বাংলাদেশীৰ পৰা টকা লৈ ভাৰতত প্ৰৱেশ কৰাবলৈ দিয়ে হিন্দু দালালে আৰু ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দীৰ্ঘদিনে কৰি আহিছে এনে দালালি আৰু প্ৰশাসনৰ জালতো পৰিছে এনে দালালিত লিপ্ত একাংশ যুৱক আৰু 20,000 টকাৰ বিনিময়তে বাংলাদেশীক ভৰাই দিয়ে এইখন ভাৰতত আৰু দালালি কৰা হিন্দু লোকক ধৰিবলৈ আমাৰ দুখ লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু অসমত নতুনকৈ আৰু বাংলাদেশী সোমোৱাৰ সুযোগ আমি নিদিওঁ। সীমান্তৰে প্ৰৱেশ কৰাৰ পিছতে ঘূৰাই পঠিওৱা হয় বাংলাদেশীক আৰু বাংলাদেশীৰ প্ৰব্ৰজনক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য দেখিবলৈ পোৱা গৈছে। 20,000 টকাৰ বিনিময়ত বাংলাদেশী সোমাই এইখন ভাৰতত আৰু বাংলাদেশীৰ পৰা 20,000 টকা লৈয়ে প্ৰৱেশ কৰে। বাংলাদেশীৰ পৰা টকা লৈ ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়ে একাংশ হিন্দু দালালি আৰু ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দীৰ্ঘদিন ধৰি এনে দালালি কৰি আহিছে। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মেহমুদ মাদানীৰ সৈতে সম্পৰ্ক আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই আমদানি কৰিছে মেহমুদ মাদানীক আৰু এই মন্তব্য আগবঢ়াইছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হৈছে মেহমুদ মাদানী। আজমলৰ জৰিয়তে মাদানীক আমদানি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজনৈতিক উদ্দেশ্যৰে মেহমুদ মাদানী আহিছে এইখন অসমলৈ আৰু মাদানীক ব্যৱহাৰ কৰি 2026 চনৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে মুখ্যমন্ত্ৰী আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে।
আৰু অসমলৈ আহি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে মাদানীৰ জৰিয়তে অসমত সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু মেহমুদ মাদানীৰ সৈতে সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ আৰু এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে আৰু মাদানীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হৈছে মেহমুদ মাদানী আৰু আজমলৰ জৰিয়তে মাদানীক আমদানি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজনৈতিক উদ্দেশ্যৰে মেহমুদ মাদানী আহিছে এইখন অসমলৈ আৰু মাদানীক ব্যৱহাৰ কৰি 2026ৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে এবাৰ লুৰিণজ্যোতি গগৈয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিৰো আৰু মই জিৰো মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মই মনে মনে নাথাকোঁ অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব আৰু এবাৰ অসমলৈ আহি পুনৰ অসম বিৰোধী মন্তব্য মেহমুদ মাদানীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিৰো আৰু মই জিৰো মন্তব্য মেহমুদ মাদানীৰ মই সাজু আছোঁ মোক বাংলাদেশলৈ পঠিয়াই দিয়ক আৰু মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মনে মনে নাথাকোঁ অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব আৰু অসমলৈ আহি এবাৰ পুনৰ অসম বিৰোধী মন্তব্য মেহমুদ মাদানীৰ মুখ্যমন্ত্ৰীয়ে যদি মোক বাংলাদেশলৈ পঠিয়ায় তেন্তে পঠিয়াই দিয়ক আমি যেনেকৈ যুঁজিব পাৰোঁ তেনেকৈ যুঁজি যাম আৰু ক্ষমতাৰ বাবে মিয়া অচিনাকি মানুহ শব্দ প্ৰয়োগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ছিষ্টেম এটাৰ ভিতৰত থাকি কাম কৰক শত্ৰুতা কিয় ৰাখিব লাগে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে মেহমুদ মাদানীয়ে আৰু গুৱাহাটীত সংবাদমেল পাতি এবাৰ মাদানীৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আৰু কৈছে যে মুখ্যমন্ত্ৰী হিৰো আৰু মই জিৰো মই সাজু আছোঁ মোক বাংলাদেশলৈ পঠিয়াই দিয়ক আৰু মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মই মনে মনে নাথাকোঁ অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব আৰু অসমলৈ আহি এবাৰ পুনৰ অসম বিৰোধী মন্তব্য মেহমুদ মাদানীৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত হ'ব পুনৰ বৃহৎ উচ্ছেদ অভিযান জাৰি কৰা হৈছে 163 ধাৰা নিয়ম ভংগ কৰিলে হ'ব বিপদ এই মুহূৰ্তৰ খবৰ জনাইছোঁ পুনৰ অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে 163 ধাৰা নিয়ম ভাঙিলেই হ'ব মহা বিপদ আৰু উচ্ছেদস্থলীৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰা লোকৰ সমাগম আৰু গাড়ী ৰখা নিষিদ্ধ কৰিছে এতিয়া আৰু অনুমতি অবিহনে উচ্ছেদস্থলী কোনো ব্যক্তিয়ে নিৰ্মাণ স্থাপন বা অধিকাৰ কৰিব নোৱাৰিব আৰু চৰকাৰী ভূমি নিজেই খালী নকৰিলে প্ৰশাসনে চলাব বুলডোজাৰ আৰু নিয়ম ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ বাঘমাৰী গাঁৱত চলিব এই বৃহৎ উচ্ছেদ অভিযান আৰু শান্তি শৃংখলা বজাই ৰাখিবলৈ জাৰি কৰা হৈছে 163 ধাৰা অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে 163 ধাৰা আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এফালে নিৰ্বাচন আনফালে মাদানীৰ অসম ভ্ৰমণ এবাৰ প্ৰশাসনক সতৰ্ক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ মুখ্যমন্ত্ৰীক চেলেঞ্জ দি গোৱালপাৰাত উচ্ছেদিতৰ মাজত এবাৰ মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমত উপস্থিত হৈ উচ্ছেদিতক ন্যায় দিয়াৰ ঘোষণা কৰিছিল মেহমুদ মাদানীয়ে আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ পিছতে এবাৰ মুখ্যমন্ত্ৰীৰ একশ্যন দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ নজৰবন্দীত থাকিব জমিয়তৰ দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্স অৰ্থাৎ টুইটাৰ যোগে এই মন্তব্য আৰু জমিয়ত উলেমা হিন্দৰ গতিবিধিক লৈ সন্দেহ মুখ্যমন্ত্ৰীৰ বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত জমিয়তৰ দলৰ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে আৰু আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে মৌলানা মেহমুদ মাদানীৰ নেতৃত্বত আহিছে এই দলটো আৰু দলটোত আছে মৌলানা হাকিমুদ্দিন কাছিমি মুফতি জাবেদ ইকবাল মৌলানা খালিদ আনৱাৰ নৌচাদ আদিল মৌলানা নাৱেদ আলম আৰু জিলা প্ৰশাসনকো সতৰ্ক থাকিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দি গোৱালপাৰাত উচ্ছেদিতৰ মাজত উপস্থিত হৈছে মেহমুদ মাদানী আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ এইবাৰ ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ
কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত সমস্যাত নপৰে সকলো হিন্দু বঙালীকে দিয়া হ'ব সুৰক্ষা আৰু ডিভোটাৰৰ সমস্যাক লৈ আহি পৰিছে এক ডাঙৰ খবৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ডাঙৰ খবৰ বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি প্ৰকাৰ মন্তব্য কৰা হৈছে আৰু 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰা হৈছে আৰু তেওঁলোক প্ৰকৃতাৰ্থ ভাৰতীয় নাগৰিক আৰু কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথি পত্ৰ নাথাকিব পাৰে আৰু বহু অসমীয়া মানুহৰ ডিভোটাৰ আছে আৰু হিন্দু বাঙালীক লৈয়ে ডিভোটাৰৰ সমস্যা আছে এনে নহয় পূৰ্বতকৈ বৰ্তমান ডিভোটাৰৰ সমস্যা নগণ্য আৰু বহু লোকে ইতিমধ্যে নথিপত্ৰ জমা দিছে কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথিপত্ৰ জমা দিব পৰা নাই আৰু আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰোঁ কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বঙালীক কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি মন্তব্য আগবঢ়াইছে এইবাৰ আৰু ডিভোটাৰক লৈ এইবাৰ ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি মন্তব্য কৰা হৈছে আৰু 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা আৰু তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথিপত্ৰ নাথাকিব পাৰে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে